এফালে পাঠদান আৰু আনফালে শিবিৰ কি পঢ়িছে কি নাই পঢ়া সেইটো তেওঁলোকেহে গম পাব। 4 আগষ্টৰ পৰা এই বিদ্যালয়তে আছোঁ, অগুৰি হাইস্কুলত। আমি শিবিৰত থাকোঁতে কোনো অসুবিধা পোৱা নাই। খালি আমি এটা বিষয়ত অভিভাৱক হিচাপে বৰ চিন্তিত পৰিছোঁ। বিশেষকৈ বাকী স্কুলবিলাক খুলিছে, আমাৰ যি অঞ্চল আমি যিকেইটা পৰিয়াল ইয়াত আছোঁ, সেই পৰিয়ালকেইটাৰ ল'ৰা ছোৱালী আজি পৰ্যন্ত স্কুল যাব পৰা হোৱা নাই। আৰু বিশেষকৈ মোৰ নিজৰ কথাই কৈছোঁ, আমাৰ ল'ৰাটোৱে এইবাৰ মেট্ৰিক ফাইনেল দিব ক্লাছ 10ৰ, কিন্তু তেওঁক আজিলৈকে পঢ়া শুনাত আগবঢ়াব পৰা নাই। আৰু বাকীবিলাক পৰীক্ষাৰ সময়ত বাকী ল'ৰা ছোৱালীবিলাক আগবাঢ়ি যাব, আমাৰবিলাক কি হ'ব, এই বিষয়টোৰ ওপৰত বহুত চিন্তিত হৈছোঁ। সেয়েহে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে এই বিষয়টোৰ ওপৰত শিক্ষাৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিবৰ বাবে আমি ওপৰৰ কৰ্তৃপক্ষক কাতৰভাৱে প্ৰাৰ্থনা জনাইছোঁ, যাতে এই বানপীড়িত অঞ্চলত কণ কণ ছাত্ৰ ছাত্ৰী আৰু LP স্কুলৰ পৰা হাইস্কুললৈকে থকা আৰু কলেজৰ পৰ্যন্ত থকা ল'ৰা ছোৱালী বৰ্তমান শিক্ষাৰ ক্ষেত্ৰত বহুত পাছ পৰি আছে। সেয়েহে তেওঁলোকৰ প্ৰতি এটি চোকা দৃষ্টি ৰাখিবৰ বাবে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। কিন্তু আৰু ঘৰখন আজি পৰ্যন্ত ওলোৱা নাই আৰু ঘৰলৈ যাব পৰা নাই। মাজে সময়ে গৈছোঁ, গৈ অলপ ফেনাইল বা ব্লিচিং কিবা কিবি ছটিয়াই মেলি গুচি আহিছোঁ। খালি সেইবিলাক হোৱাটোৱেই নহয়, কিন্তু ল'ৰা ছোৱালীকেইটালৈ মনত পৰিলে বৰ দুখ লাগে। আৰু এটা কথা, ইয়াত ক্লাছ 1ৰ পৰা একেবাৰে 10লৈকে এই বিদ্যালয়ত পাঠদান চলি আছে যদিও মাত্ৰ 9 আৰু 10ম, নৱম আৰু 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীকে পাঠদান দিয়াৰ ব্যৱস্থা কৰিছে। হ'লেও বহু কষ্ট পাইছে, আমিও অলপ দেখি দুখ পাইছোঁ, যাতে আৰু বাকী ছাত্ৰ ছাত্ৰীবিলাক স্কুললৈ আহিব পৰা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।